নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাবলৈ লৈছোঁ আমাৰ শাকনি বাৰীখন। খুব ধুনীয়াকৈ ঘৰৰ আগত এটা সৰু শাকনি বাৰী কৰিছোঁ। এইখিনি হ'ল কবি, কুকুৰাৰ পৰা প্ৰটেকশ্যন, আৰু এইখিনি নহৰু আৰু পিঁয়াজ, ৰঙা পিঁয়াজ যিটো আমাৰ ঘৰুৱা পিঁয়াজ, ইয়াত নহৰু আৰু পিঁয়াজ দিয়া আছে। ধুনীয়াকৈ মা, দেউতা আৰু মই লগ লাগি কৰিছোঁ। আৰু এইফালে এইখিনি ধনিয়াৰ মাজত ৰঙালাও দি থোৱা হৈছে, আৰু এইফালে আছে লাই শাক, ফুলিবলৈ আৰম্ভ কৰিছে। তথাপিও খুব ধুনীয়া, একো সাৰ ইয়াত ইউজ কৰা নাই, কেৱল গোবৰ। আৰু এইফালে মটৰমাহ লাগিছে আৰু ফুলিবলৈ আৰম্ভ কৰিছে, আৰু খুব কম দিনৰ ভিতৰতে পুৰঠ হ'ব এই মটৰমাহখিনি। আৰু এইফালে গাজৰ সৰু সৰু হৈছে, বৰষুণ হোৱা নাছিল সেইবাবে হৈছে। আৰু এইফালে আমাৰ যিবোৰ ঘৰুৱা আলু বুলি কয়, ফুল আলু বুলি কওঁ আমি, আলু খেতি কৰিছোঁ একডৰা। ইয়াত কোনো ধৰণৰ সাৰ ইউজ কৰা নাই, কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই, কেৱল গোবৰ ইউজ কৰি এইখিনি কৰা হৈছে। আৰু এইফালে হ'ল এইখিনি ফ্ৰেঞ্চবিন ফুলিছে, আৰু এটা দুটাকৈ আমি ছিঙিবলৈ আৰম্ভ কৰিছোঁ। আৰু কাষতে এডৰা পালেং, আৰু মাজে মাজে কবি। এইফালে এইখিনি দেখিছে, এইখিনি ওলকবি সিঁচি দিছিলোঁ, আৰু তাত পানী দিছিলোঁ, আৰু কোনো ধৰণৰ ৰোৱা নাই, সিঁচি দিয়াৰ পাছতে হৈ গৈছে ধুনীয়াকৈ। আৰু ৰঙালাও এইফালে ফুলিবলৈ আৰম্ভ কৰিছে আৰু বগাইছে, আৰু সন্মুখত এখন বিলৰ ফালে বগাই গৈছে। গোটেই খৰালি কালটো আমাৰ কোনো ধৰণৰ শাক পাচলি নিকিনাকৈ চলি যায়। এই বিলৰ কালতে কৰা হয় খেতি। ধন্যবাদ।